নমস্কাৰ, মোৰ নাম স্বপ্নালী চাংগাকলি বৰা। মই এবাৰ 13 নং গোটাইপাথৰি জিলা পৰিষদৰ বিজেপি মনোনীত প্ৰাৰ্থী হিচাপে মই এবাৰ বিজয় সাব্যস্ত কৰিছোঁ। 25 বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিলে। এইবাৰ কংগ্ৰেছৰ দখল ওপৰাই মই বিজেপি অধীনত আনিবলৈ সফল হৈছোঁ। মই ৰাইজৰ মাজত যাওঁতে মই দেখিছো তেখেতলোকৰ সকলোখিনি অভাৱ অভিযোগ, বিশেষকৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে তেওঁলোকৰ যিখিনি আছে, যোৱা 25টা বছৰ যিখিনি হোৱা নাছিলে উন্নয়নমূলক কাম, সেই উন্নয়নমূলক কামখিনি যথাসাধ্য কৰিবলৈ মই চেষ্টা কৰিম। আৰু তাৰ কাৰণে মই ৰাইজৰ দিহা পৰামৰ্শ লগত লৈ বিধায়ক মহোদয়ক অভিভাৱক হিচাপে লৈ মই আগবাঢ়ি যাম আৰু মোৰ দলীয় কৰ্মীসকল মোৰ লগত সততে থাকিব। সকলোকে লগত মই আগবাঢ়ি যাম বুলি ভাবিছো। নগাঁও বট্টদবা। আপুনি কিমান ভোটত জয় হ'ল? মই প্ৰায় 6,500। আপোনাৰ কন্টেষ্ট কোন আছিল? মোৰ কন্টেষ্ট আছিলে ভাৰতীয় জাতীয় পাৰ্টি হিমাশ্ৰী ৰজা। নমস্কাৰ, মোৰ নাম স্বপ্নালী চাংগাকলি বৰা। মই এবাৰ 13 নং গোটাইপাথৰি জিলা পৰিষদৰ বিজেপি মনোনীত প্ৰাৰ্থী হিচাপে মই এবাৰ বিজয় সাব্যস্ত কৰিছোঁ। 25 বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিলে। এইবাৰ কংগ্ৰেছৰ দখল ওপৰাই মই বিজেপি অধীনত আনিবলৈ সফল হৈছোঁ। মই ৰাইজৰ মাজত যাওঁতে মই দেখিছো তেখেতলোকৰ সকলোখিনি অভাৱ অভিযোগ, বিশেষকৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে তেওঁলোকৰ যিখিনি আছে, যোৱা 25টা বছৰ যিখিনি হোৱা নাছিলে উন্নয়নমূলক কাম, সেই উন্নয়নমূলক কামখিনি যথাসাধ্য কৰিবলৈ মই চেষ্টা কৰিম। আৰু তাৰ কাৰণে মই ৰাইজৰ দিহা পৰামৰ্শ লগত লৈ বিধায়ক মহোদয়ক অভিভাৱক হিচাপে লৈ মই আগবাঢ়ি যাম আৰু মোৰ দলীয় কৰ্মীসকল মোৰ লগত সততে থাকিব। সকলোকে লগত মই আগবাঢ়ি যাম বুলি ভাবিছো। নগাঁও বট্টদবা। আপুনি কিমান ভোটত জয় হ'ল? মই প্ৰায় 6,500। আপোনাৰ কন্টেষ্ট কোন আছিল? মোৰ কন্টেষ্ট আছিলে ভাৰতীয় জাতীয় পাৰ্টি হিমাশ্ৰী ৰজা। নমস্কাৰ, মোৰ নাম স্বপ্নালী চাংগাকলি বৰা। মই এবাৰ 13 নং গোটাইপাথৰি জিলা পৰিষদৰ বিজেপি মনোনীত প্ৰাৰ্থী হিচাপে মই এবাৰ বিজয় সাব্যস্ত কৰিছোঁ। 25 বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিলে। এইবাৰ কংগ্ৰেছৰ দখল ওপৰাই মই বিজেপি অধীনত আনিবলৈ সফল হৈছোঁ। মই ৰাইজৰ মাজত যাওঁতে মই দেখিছো তেখেতলোকৰ সকলোখিনি অভাৱ অভিযোগ, বিশেষকৈ অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে তেওঁলোকৰ যিখিনি আছে, যোৱা 25টা বছৰ যিখিনি হোৱা নাছিলে উন্নয়নমূলক কাম, সেই উন্নয়নমূলক কামখিনি যথাসাধ্য কৰিবলৈ মই চেষ্টা কৰিম। আৰু তাৰ কাৰণে মই ৰাইজৰ দিহা পৰামৰ্শ লগত লৈ বিধায়ক মহোদয়ক অভিভাৱক হিচাপে লৈ মই আগবাঢ়ি যাম আৰু মোৰ দলীয় কৰ্মীসকল মোৰ লগত সততে থাকিব। সকলোকে লগত মই আগবাঢ়ি যাম বুলি ভাবিছো। নগাঁও বট্টদবা। আপুনি কিমান ভোটত জয় হ'ল? মই প্ৰায় 6,500। আপোনাৰ কন্টেষ্ট কোন আছিল? মোৰ কন্টেষ্ট আছিলে ভাৰতীয় জাতীয় পাৰ্টি হিমাশ্ৰী ৰজা।